নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আপোনালোক। আৰু আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা মানে একেবাৰে ৰাতিপুৱা হৈ থকা নাই, 9:30 বাজিলে। এফালে মই বনাইছোঁ আলু ভাজি, তাৰপিছত মায়ে এফালে আটা মঠি থৈছে। আজি এজনে ৰাতিপুৱাই ক'লে লুচি আৰু আলু ভাজি খাম বুলি, সেইকাৰণে আলু ভাজি এফালে মই বনাই আছোঁ। আটাটো অকণমান মঠি থৈ দিছে, অকণমান দেৰি আৰু লুচি বনাবলৈ আটাটো অকণমান দেৰি মঠি থৈ দিব লাগে, তেতিয়াহে লগে লগে বনালে মানে লুচিটো নুফুলে। অকণমান দেৰি থৈ দিয়া আছে, মঠি পেলাই অকণমান লাহেকৈ বনোৱা হ'ব আৰু তাৰপিছতে আৰু লুচি আলু ভাজি খাই এনেও ভাল লাগে, চবেই সকলোৱে ভাল পায়। প্ৰিয় এটা বস্তুৰ মানে ৰেচিপি বুলি নহয় আৰু ৰাতিপুৱা মানে ব্ৰেকফাষ্ট আবেলি হ'লেও লুচি আৰু আলু ভাজি খাই মানে বেলেগ ভাল লাগে খাই পেলাই। আৰু আলু ভাজিটো অকণমান তেল অকণমান সৰহকৈ হ'ব লাগে, দীঘল দীঘলকৈ কাটি, বিৰাট ভাল লাগে খাই পেলাই। গতিকে চাই থাকিব। আৰু আজি দুপৰীয়া সেইদিনাখন যে আনিছিলোঁ বজাৰৰ পৰা কচুলতি মাছৰ লগত বনোৱাৰ কথা আছে, যদিহে মাছ আনে আপোনালোকক দেখাম ৰেচিপিটো কচুলতি আৰু মাছৰ লগত। গতিকে চাই থাকিব ভিডিঅ'টো, মই অলপ পিছত লগ পাই আছোঁ আপোনালোকক। আৰু এইফালে আলু ভাজি হৈ গ'ল বনাই, তাৰপিছত লুচিখিনি বনাই ল'ম আৰু হৈ যাব। এইফালে বৌয়ে বেলি আছে লুচি, আৰু মই এইফালে বনাই আছোঁ। ব্ৰেকফাষ্ট কৰি হৈ গ'ল ধুনীয়াকৈ, লুচি আলু ভাজি। এজনেও খালে, খাই পেলাই অকণমান ওলাই গৈছে কাম এটাত, তাৰপিছত আহিব অকণমান দেৰিকৈ। আৰু মাহঁতে খোৱাই নাই, মাহঁত মানে খাওঁতে ব্ৰেকফাষ্ট কৰোঁতে একদম দেৰি হৈ যায়। ৰাতিপুৱা আকৌ ওপৰলৈও যাব লাগে, তাত 1-1.5 লাগি যায়। আকৌ গোঁসাই ঘৰত গা চা ধোৱা, গোঁসাই ঘৰত চাকি তাকি জ্বলাই মেলি আহি খালে দেৰি হৈ যায় যে, সেইকাৰণে আমাক সোনকালে খাই ল'বলৈ কয়। আৰু মোক হ'লেও মইতো ব্ৰেকফাষ্ট কৰা সদায় সোনকালে 10-10:30 ভিতৰত একদম টাইম ফিক্স, মানে 10:30 ভিতৰত মই সদায় ব্ৰেকফাষ্টটো কৰোঁ। কেতিয়াবা কাটচিত কিবা বনোৱা দেৰি হ'লেহে মানে অকণমান দেৰি হয়, নহ'লে মই 10-10:30 ভিতৰত আৰু একদম কাটাই খাই দিওঁ। সদায় একদম মানে এটা টাইমতে খোৱা হয় যে, সেইকাৰণে মায়ে জানে বিয়াৰ আগতো মানে সোনকালে এইটো টাইমতে খোৱা হয়, জানে যে মায়ে, সেইকাৰণে অহাৰ পিছতে সোনকালে খাই দিবলৈ কয় আৰু ব্ৰেকফাষ্টটো। সেইকাৰণে খাই দিলোঁ, খাই বৈ আজৰি। আৰু এতিয়া মই কচুলতিকেইডাল গুচাব লৈছোঁ। এইডাল গুচাবলৈ একো নাই, সকলোৱে জানে, অকল চুচটো গুচাই টুকুৰা টুকুৰকৈ কাটি ল'লে হ'লে। এইডাল কোমলীয়া আছিলে দেই, গোটেইডালে কোমলীয়া ওলাইছিলে। কোমলীয়া হ'লে ভাল, বস্তুটো বনাবলৈ ভাল, সোনকালে গলি যায়। কিছুমান বেছি বুঢ়া আহে, বুঢ়াডাল বনাবলৈ বৰ দিগদাৰ হয়, কঠোৱা কিছুমান আহে। এইকেইডাল ভাল কোমলীয়া ন, পটককৈ গুচ খাই গ'লে গুচাই লওঁ, তাৰপিছত মই বনাম, চাই থাকিব। বজাৰৰ পৰা পালেহি মাছ আছিলে, ভাঙোন মাছ, মাছৰ লগত এতিয়া কচুলতি বনাম। এইখিনি বাছি হোৱাই নাই, বাছি লওঁ এইখিনি, আৰু কেইডালমান আছে, এইডাল হৈ যাব। প্ৰথমে এতিয়া মাছখিনি মই ধুই ল'লোঁ, ধুই এতিয়া ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ। এতিয়া মই পেনখনত লৈ এতিয়া মাছখিনি মই ফ্ৰাই কৰিম। আৰু এফালে মই কাটি ল'লোঁ বিলাহী 2টা, পিঁয়াজ 2টা, তাৰপিছতে কচুলতিকেইডালো ধুনীয়াকৈ ধুই ল'লোঁ কাটি মেলি, আৰু আদা নহৰু অকণ পিচি ল'লোঁ। আৰু এইফালে মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই কেৰাহীখন পাতি তাতে পিঁয়াজখিনি ভাজিম। পিঁয়াজটো অকণমান সৰহ হ'লে ভাল লাগে, কিন্তু মই 2টাহে দিছোঁ, বেছি নাই দিয়া বাৰু, সৰু হৈছে যে পিঁয়াজ 2টা। তাৰপিছতে তাত দিছোঁ আদা নহৰু, আৰু বাকী কচুলতিখিনি দি নিমখ হালধি, আৰু মই অকণমান জিৰা দিছিলোঁ। জিৰা, জলকীয়া দিব পাৰে, জ্বলাকৈ খালেতো কচুটো এনেও জ্বলা হ'লে ভাল লাগে, কিন্তু সেয়া জ্বলাটো কমকৈ দিওঁ, জানে আপোনালোকে, মায়ে কমকৈ খায়। অকণমান জালুক দিছিলোঁ, আৰু জিৰা অকণমান দিছিলোঁ, বাকী সেয়া এইখিনি এতিয়া ধুনীয়াকৈ ভজাৰ পিছতে, অলপ ভজাৰ পিছতহে বিলাহীটো দিব লাগে। আচলতে বিলাহীটো প্ৰথমতে দি দিব নালাগে। কচুকেইডাল অকণমান ভাজ খোৱাৰ পিছতে মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি তাৰপিছত যেতিয়া লাহেকৈ গলি যোৱাৰ পিছতে মাছটো দিব লাগিব। এই কচুলতি ৰেচিপিটো বনাবলৈ আপোনালোকৰ বেছি টাইম নালাগে, যিহেতু কচুলতি একদম মানে ধুনীয়াকৈ গলি যায় পটককৈ। মাছখিনিতে মই অকণমান পানী দি ধুনীয়াকৈ ঢাকনা দি পেলাই থৈছোঁ, দুটা বস্তু অকণ মিক্স হওক। মাছটো ডাইৰেক্ট দি পেলাই আকৌ যদি আপুনি নমাই দিয়ে, বস্তুটো আকৌ টেষ্টটো নহ'ব নহয়। মাছটোৰ ভিতৰত অকণমান কচু মানে ৰসটো দুটা সোমাই পেলাই ধুনীয়াকৈ মিক্স হওক। তাৰপিছত মই অকণমান পানী দি থৈছোঁ, একাপমান পানী দি থৈছোঁ, বেছি পানী নাই দিয়া। 10 মিনিটমান ধুনীয়াকৈ সিজক, কম জুই দি থৈ আহিছোঁ একদম। তাৰপিছত হৈ যাব আৰু সিমানেই। আৰু এইটো জ্বলা বনালে বেছি ভাল লাগে, জলকীয়া এটা দি থৈছোঁ, বেছি জ্বলা নাই হোৱা। তাৰপিছত মায়ে খাব নোৱাৰিব নহয় বেছি জ্বলাকৈ দি দিলে, জলকীয়া সেইকাৰণে বেছি নাই দিয়া। হৈ যাব 5 মিনিট পিছত হৈ যাব। মানে ধনিয়া দিলে বেছি ভাল লাগে, ধনিয়া দি দিব পাৰি কিছুমানে, ধনিয়া নিদিলেও হয়। ধনিয়া নানো থকা হ'লে দি দিলোঁহেঁতেন, ধনিয়াটো হৈ যাব। বাকী দাইল বনালোঁ, মায়ে ভাতটো তুলি দিলে, বড়ি ভাজি অকণ বনালোঁ, হৈ গ'ল আৰু মানে। আৰু হৈ গ'ল এফালে কচুলতিৰ লগত ভাঙন মাছৰ এটা ব্যঞ্জন। আপোনালোকে এনেদৰে বনাই খাই চাব, কিন্তু পানী একদম নিদিব। পানী একদম নিদিব মানে কি, কমাই দিব, আৰু পানী বেছি হ'লে ভাল নালাগিব এইটো খাই পেলাই। বনাই মেলি 2টা বাজিলে, মায়ে ফালি দি দিছে আছে, পাপা নামঘৰলৈ গৈছে, অহাই নাই, ফোন কৰি আছে। বনাই মেলি হৈ গ'ল। এতিয়া কাপোৰখিনি আছে, জাপি লওঁ, তাৰপৰা ভাত খাম আৰু অকণমান। পাপাই নামঘৰলৈ গৈছে, অহাই নাই, আহক আহিলে খাম। ৰ'দটো এনেকুৱা মাৰিছে নহয়, এইকেইদিন গৰম মানে পূৰা দিছে দেই। গৰম কমিব লাগে, মানে কমাৰ আগত পূৰা ঢালি দিছে গৰম মানে। আৰু গৰমত আপোনালোকে পানী পূৰা খাই দিব। মোৰতো ৰুমত সেয়া পানী থাকে,
পানী পূৰা খাই থাকিব মানে যিমানে খাই থাকিব সিমানে ভাল আৰু এইফালে মাৰ লগত কথা পাতি পাতি কাপোৰখিনিও জাপিলোঁ আৰু কাৰোবাৰ লগত কথা পাতি পাতি যেতিয়া কামটো কৰা হয় নহয় কামটো সোনকালে হৈ যায় আৰু কৰা যেনো নালাগে চাবচোন আপোনালোকে হয় নহয় বাৰু পাপা আহি পালেহি আমি এতিয়া ভাত খাম ভাত খাই মই আপোনালোকক আকৌ লগ পাই আছোঁ চাই থাকিব 3:30 বাজিলে ভাত চাত খাই মেলি হৈ গ'ল এতিয়া মই চাম চিনেমা থালাবান নেকি চিনেমা চাম চিনেমা চাই 1 ঘণ্টা শুম তাৰপিছত উঠিম উঠি পেলাই লগ পাই আছোঁ আকৌ বনাবলৈ হ'ব বহুত দি আছে দেই ৰেষ্ট মানে একদম বনাই আছোঁ যেনে চুলি দিয়ে কাটি আহিছে চুলি দিয়ে কাটি আহিছে নেকাটে নবনাই বোলে যে একো নাই আমি বনাম এতিয়া মই চিনেমা চাম থালাবান নে তালাবান চিনেমা চাম আগতে মই চাউথৰ চিনেমা নাচাওঁ এইবোৰ বেয়া পাওঁ মই চাই পেলাই এই বিয়াৰ পিছত এজনৰ লগত লগ লাগি এতিয়াহে মই চিনেমা চাবলৈ লৈছোঁ চাউথৰ চিনেমা আগতে মই বেয়া পাওঁ চিনেমা চাউথৰ চিনেমা আজিকালি চাবলৈ লৈছোঁ না আজিকালি আগৰ নিচিনা নহয় আজিকালি অকণ ভাল হৈছে চাবলৈ চাউথৰ চিনেমা মই কৈছোঁ এতিয়া মুখতে নুফুটা নামটো কি থালাবান চিনেমা চাম থালাবান গতিকে অলপ পিছত লগ পাই আছোঁ আপোনালোকক চাই থাকিব চাকি তাকি জ্বলাই ধুনীয়াকৈ আহিলোঁ এতিয়া চাহ বনাম মা অহা নাই নামঘৰলৈ গৈছিলে নহয় আজি আকৌ নাম পিছবেলা আছিলে নামঘৰত মা আহি পোৱাহি নাই পাপা আছে চাহ তাহ দিম চাই থাকিব তাৰপিছত লগ পাই আছোঁ আজি সেয়া কলডিল বনাম বুলি কৈছিলোঁ যে কলডিলটো পাপাই এইফালে একদম মিহি মিহিকৈ ধুনীয়াকৈ কাটি আছে কলডিল ভাজিম আৰু বাকী চাই লওঁ কি কি বনোৱা হয় আপোনালোকক ক'ম চাই থাকিব মই অলপ পিছত লগ পাম আপোনালোকক ভাত আজি কি আছিলে দাইল বনালোঁ আজি প্ৰসাদৰ বইল দাইল বনালোঁ ইমানেই প্ৰসাদ একদিন খোৱা হৈছে বহুত দিনৰ মূৰত আজি প্ৰসাদৰ বইল দাইল বনালোঁ প্ৰসাদৰ বইল দাইল বনালোঁ তাৰপিছতে কলডিল আছিলে সেয়া কলডিল ভাজিলোঁ তাৰপৰা আৰু কি আছিলে বৌয়ে পাপালে স্কোৱাছ ভাজিলে আৰু আঞ্জা বনাইছে সেয়াই আৰু এজনে আজি ভাত নাখায় মেগী খাব এতিয়া মেগী খাব ভাত নাখায় বোলে ভাত খাই যদি আমনি লাগিছে মানে ভাতেই খাই থাকিব লাগিব ন আমনি লাগিলে বেলেগ অপশ্যন নাই নহয় কেতিয়াবা কাটছি বোলে আজি ৰুটি খালোঁ পটল ভাত কেৰেলা কুন্দুলি বেলেগ একো নাই জিকাটো বা যেন তেনে অকণমান খাব পাৰি পটল ভাতকেৰেলা কুন্দুলি পটল ভাতকেৰেলা কুন্দুলি কেৰেলাটো ভাল পাওঁ খাই কেৰেলাটো খাব পাৰি মাছ মানে সেই দিনতে এবাৰ বনোৱা হ'ল দিনৰখিনিহে বনালোঁ যে তাৰপিছত আকৌ কেইটামান আছে আকৌ কাইলৈ বনাম সেয়াই ভাত মানে খাই যেনে আমনি লাগিছে তেতিয়া মেগী খাব মেগী বনাবগৈ এতিয়া 2 পেকেট বনাবা অকণমান আমাকো অকণমান থালৰ কিনাই দি দিবা ভাতৰ লগত মেগী খাই কেনেকুৱা লাগে খাই চাম পটককৈ আকৌ ঘৰৰ পৰা আহিলোগৈ বস্তু এটা আনিলোগৈ আমাকো অকণমান দি দিয়া ভাতৰ লগত মেগী খাই কেনেকুৱা লাগিব ভাতৰ লগত মেগী ৰুটিৰ লগত মেগী খাই চাব লাগে চব টেষ্ট কৰিব লাগে এপেকেট হ'বগৈ জানো ৰাতি ভোকত কল কৰি থিব মেগী বনাইছে মেগী ভাত নাখায় আজি ভাত খাই হৈ গ'ল এইফালে ডিনাৰ মেগী চলি আছে মেগী ডিনাৰ চলি আছে ৰাতি যদি ভোক লাগিবলৈ হয় না মই ভাত নাই আগত দিবলৈ ৰাতি ভোক লাগিলে বোলে ভাত নাই ৰাতি অকণমান মোলৈ থৈ দিছে আৰু এৰি খাব নাপায় নাই এইটো মিছাকৈ নকওঁ বাৰু অকণমান ভাত খালে অকণমান মোলৈ আহে টেষ্ট কৰিবলৈ মেগী ফালে KBC চলি আছে ভাত খাই মেলি হৈ গ'ল তেতিয়াহ'লে টাটা বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত যদি ভিডিঅ'ত ডাইগ্ৰামত পকা দেখিছিলে আজি কালাৰ কৰি দিছোঁ খালি বেয়া নাপাব ইমানেই ব্যস্ত আৰু দাড়ি কাটিবলৈ সময় নাই সময় পালোঁ কাৰণে আজি কাটি আনিলোঁ দাড়ি কালি কাটি চুলি তুলি কাটি কি
চুলিকাটো ৰং গ'ল ৰং চং কৰি মেলি আহিছোঁ এই মানে বয়স নাই বাবু এই ধেমালি কৰিছোঁ ধেমালি বুজি নোপোৱা বয়স চবৰে এদিন বাঢ়িব থৰি না কোনো 20 বছৰতে কোনো ৰৈ নাথাকে চবেই গৈ থাকিব কিছুমান আগত যাব কিছুমান পিছত যাব চবেই গৈ থাকিব কোনো ৰৈ নাথাকে 20 বছৰতে কোনো ৰৈ নাথাকে গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ টাটা বাই বাই চাই থাকিব সকলো ভালকৈ থাকিব বাই গুড নাইট যদি ৰাতি চাই আছে গুড নাইট বাই বাই